এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা আজি আমাৰ সজাগ লৈছে। সম্পূৰ্ণ অসমৰ পৰা জলতাংক যি আমাৰ ৰোগ আছে সেই ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত প্ৰথমে গুৱাহাটীৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ এইটো আদৰণীয় পদক্ষেপ হৈছে। আজিলৈ মুকলি সভাত উপস্থিত আমাৰ সকলো শ্ৰদ্ধা মলয় বৰুৱাদেৱ, উপস্থিত আমাৰ নৰেশ্বৰ ডেকা ডাঙৰীয়া, বালাজী শেখৰ ডাঙৰীয়া আৰু JBFৰ লগত আমিও তেখেতক বহু দিনৰ পৰা পাইছোঁ, প্ৰায় 2013 চনৰ পৰা পাইছোঁ। আমাৰ শশাংক শেখৰ দত্ত ডাঙৰীয়া আৰু উপস্থিত আমাৰ পাৰিষদসকল, আমাৰ MSF মেম্বাৰ অসীম শইকীয়া ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ ভেটেনাৰী বিষয়া চমুৱা ডাঙৰীয়া, উপস্থিত আমাৰ সদায়সকল আৰু আইনমন্ত্ৰীসকল। এই সুন্দৰ পদক্ষেপে গুৱাহাটী পৌৰ নিগমৰ লগত যৌথ উদ্যোগত আমাৰ ৰেবিজ নিৰ্মূল কৰাৰ ক্ষেত্ৰত এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি JBFৰ জৰিয়তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সঁচাকৈ আমি সৰুতে শুনিছোঁ যে কুকুৰে যদি কামোৰে পেটত 14টা বেজি দিব লাগিব আৰু নাড়ীটো ওলাই আহে বোলে। এক জলাতংক মানে আতংকৰ সৃষ্টি এটা কৰে। লাহে লাহে সেইটো গৈ পেলাই 7টা বেজিলৈকে হ'ল, তাৰপিছত 3টালৈকে থাকে শেষ হৈ যায়। 3টা লৈছে 5টা লয় 0 ডেজ আৰু 3 দিনত 7 দিনত এমাহ এনেকৈ লয়, 14 দিন 7 দিন 28 দিনত লয়। তো সেই ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাকো কুকুৰে অলপ দাঁত লগাইছে, তথা আমি 3টা আমি বেজি ল'ব পাৰিছোঁ। খুব ভয় এটা আতংকৰ সৃষ্টি হ'ল। এই ভয়টো নিৰ্মূল কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগম আৰু JBFৰ লগত যি আমি ব্যৱস্থা গ্ৰহণ কৰিছে সঁচাকৈ আমি আনন্দিত হৈছোঁ। আমি আমাৰ কুকুৰবিলাকৰ যদি সময়ে সময়ে ভেকচিন আমি দি থাকোঁ, এই ৰোগৰ পৰা আমি বহুখিনি আমি নিৰ্মূল কৰিব পাৰোঁ। ইয়াৰ লগে লগে আৰু এটা যদি ব্যৱস্থা গ্ৰহণ কৰোঁ, কাৰণ কুকুৰ ধৰক ঘৰুৱা কুকুৰ বা যাৰ গৰাকী আছে তেওঁলোকৰ কুকুৰৰ বেজি পৰ্যন্ত চব গোটেই বছৰত ভেকচিনটো দি থাকে। কিন্তু যিসকলৰ আমাৰ বাটত থাকে কুকুৰ, কেতিয়াবা মৰ্ণিং ৱাক কৰিব গ'লে কুকুৰে কামুৰি দিয়ে, কেতিয়াবা বজাৰলৈ আহিলে কুকুৰে কামুৰি দিয়ে, আৰু কুকুৰৰ মানে কোনো হেৰি নাযায়, অলপ জলপলকে আহিলে কোনোবা যদি ভিখাৰী আহে বা ঠেলাৱালা ৰিক্সাৱালা আহে তেওঁলোকক কামোৰাৰ ব্যৱস্থা তেওঁলোকে কামোৰে। সেইখিনিকো যদি আমি তেওঁলোকে বেজিখিনি যদি আমি দিব পৰা যায়, গুৱাহাটী পৌৰ নিগমৰ লগতে হওক বা আমাৰ JBFৰ জৰিয়তে হওক, তেতিয়াহ'লে সেইখিনি আমি কাম কৰি দুখীয়া মানুহ যদি মানুহটো লগে লগে বেজি লৈ ল'ব পাৰিব। সেইখিনি যদি আমি কৰিব পাৰোঁ, ৰেবিপুল নে কি কয় সেইটো আমাৰ চানত, সেইটো যদি আমি দিব পাৰোঁ নিশ্চয়কৈ ইয়াৰ ক্ষেত্ৰত আৰু এটা আমি এখোজ আমি আৰু এটা লগাব পাৰিম। এই ধৰণৰ ব্যৱস্থা কৰিলে গুৱাহাটীৰ লগতে অসমতে এই জলতংক যি বেমাৰ, সেইটো পানী ভয় খায়, জুই দেখিলে ভয় খায়, আমি শুনিছিলোঁ আৰু মেডিকেলত আমি দেখা পাওঁ যে কি অৱস্থা হৈ যায়। মেকুৰী কামুৰিলেও তেনেকৈ চাগে কেতিয়াবা হয়, সেইটো মানে ডক্টৰৰ মেডিকেল লাইনত ক'ব। তো এইখিনি বেমাৰ যদি আমি নিৰ্মূল কৰিব পাৰোঁ সঁচাকৈ আমি আনন্দিত হ'ম। ইয়াৰ লগতে আমি JBFক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গুৱাহাটী পৌৰ নিগমৰ এই আমাৰ মেৰি ডাঙৰীয়াই কৈছে, যিটো আমাৰ কুকুৰৰ ক্ষেত্ৰতে হওক বা জীৱ জন্তুৰ ক্ষেত্ৰত হওক আমাৰ কিছুমান মানুহে খুব হিংসুক পদ্ধতি অৱলম্বন কৰে। যে হয় কেতিয়াবা যদি আমাক এটেক কৰে তাক মাৰাৰ বাহিৰে কোনো উপায় নাথাকে, পগলা নে কি হয় নাজানে, সেইকাৰণে বহু ক্ষেত্ৰত এটা গাঁও। কিন্তু আজিকালি বহুখিনি মানুহ এটা মৰমৰ ভাৱেৰে চোৱা চিতা কৰিছে। সেইদিনা আমি দেখা পাইছোঁ এটা কুকুৰ শুই আছিলে, আগেৰে গাড়ী যোৱাৰ লগে লগে পুলিচ ভৰিত যোৱাৰ লগে লগে ডেকা ল'ৰাখিনি গৈ সেই গাড়ীখন আগতকৈ ধৰিছে। এই কুকুৰটো কিয় তেনেকৈ কৰিছে? ভালপোৱা মানুহ বহু আছে, কুকুৰে প্ৰতি মানে প্ৰায় এতিয়া 80% মানুহ চাগে কুকুৰ পুহি ঘৰত ধুনীয়াকৈ থাকে। হয় কাৰোবাৰ ঠেকুৰা কুকুৰ থাকে, নহয় কাৰোবাৰ ভাল কুকুৰ থাকে, আৰু ইয়াৰ লগত জীৱ জন্তুখিনি থাকে। নিশ্চয়কৈ ইয়াৰ ক্ষেত্ৰত আমি যিসকল তেনেকৈ কৰে এটা যদি সজাগতামূলক ব্যৱস্থা কৰিব পাৰোঁ যে এইটো যদি তেনেকৈ যদি কিবা এটা পায় যে আমাক জনাব লাগে, আমি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিম। ক'ৰবাত যদি কুকুৰে পগলা হৈ যায় তাকো কিন্তু JBFৰ ধৰি অনা যায়, নেটেৰে বান্ধি গাড়ী দি অনাৰ ব্যৱস্থা কৰে। তো গুৱাহাটী পৌৰ নিগমৰ JBF যিটো কাম কৰি আছে, তো নিশ্চয়কৈ তেনেকৈ আমি তেওঁলোকক আমি মানে কৰিব পাৰিম, এইটো উদ্ধাৰ কৰিব পাৰিম। তো এই ধৰণৰ এটা সজাগতাও আমাক লাগিব, মানুহখিনি যে এই ক্ষেত্ৰত যে হয় আমাক জনাব লাগে। ইয়াৰ লগতে গুৱাহাটী পৌৰ নিগমে বহুদিনৰ আগতে চিন্তা কৰিছে যে কিছুমান পোহনীয়া কুকুৰে হওক বা জীৱ জন্তুৰ ক্ষেত্ৰত আমি যে বাৰিয়াৰ গ্ৰাউণ্ড বনাব পাৰোঁ, তেওঁলোকক যদি আমি সুন্দৰভাৱে ৰাখিব। ইয়াৰ লগে লগে এখন গাড়ী যেনেকৈ মানুহ ঢুকালে আমাৰ স্বৰ্গৰত থাকে, তেওঁলোকে যদি সুন্দৰভাৱে লৈ আনিব পাৰোঁ, তেনেহ'লে ভালপোৱা মানুহখিনিয়ে কুকুৰ জীৱ জন্তু ভালপোৱা মানুহখিনিক আমি উদগনি দিয়া হ'ব, আৰু তেওঁলোকক জীৱ জন্তুৰ ক্ষেত্ৰত খুব এটা সুন্দৰকৈ তেওঁলোকে আগলৈকে মৰম কৰিব। এই ধৰণৰ আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে আমাৰ বাৰিয়াৰ গ্ৰাউণ্ডত আমি চাইছোঁ, আমাৰ মাটি অলপ অসুবিধা আছে কাৰণে কৰিব পৰা নাই।
সেইটো কৰাৰ কাৰণে ব্যৱস্থাখন আমি ইতিমধ্যে কৰাৰ কাৰণে আমি আগভাগ ল'ম। ইয়াৰ লগে লগে ডেড বডি মানে জীৱ জন্তুৰ ক্ষেত্ৰত আমি কুকুৰৰ হওক বা পোহনীয়া কুকুৰৰ হওক তেনেধৰণৰ কথা হওক আমি আলোচনাৰ কাৰণে বা চিন্তা চৰ্চা কৰিছোঁ। তেনেদৰে সুন্দৰ এক যদি আমি গাড়ী ল'ব পাৰোঁ নিশ্চয়কৈ আমি সেইখিনি আনিব পাৰিম। যিকি নহওক এইখিনি এটা পৰিকল্পনা এটা আছে আমাৰ জীৱ জন্তুৰ ক্ষেত্ৰত, যিহেতু আমিও সকলোকে আমি জীৱ জন্তুক মৰম কৰোঁ বা তেওঁলোকক থাকোঁ, নিশ্চয়কৈ আমি এইখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে চেষ্টা এটা কৰিম। আজি যিটো শুভদিন হটলাইন ওলাইছে, ইয়াৰ পৰা আমি এই জলতংকৰ পৰা যি আক্ৰান্ত হয় মানুহখিনিক পৰা আমি এটা সজাগতা কৰিব লাগে। ইয়াতে বহুখিনি আমাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ছ'চিয়েল মিডিয়াটো খুব আমাৰ মিডিয়া পাৰ্চনখিনি আছে সুন্দৰভাৱে তেওঁলোকে জনাব, কিন্তু মিডিয়া আজি চোৱাৰ লগে লগে কালি পৰহিবোৰত বহু মানুহে হেৰি কৰিব যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা আমি যদি টিভি স্ক্ৰলিং কৰিব পাৰোঁ বা আমি যদি ডাঙৰ ডাঙৰ হোৰ্ডিং লগাব পাৰোঁ, তো নিশ্চয়কৈ ইয়াৰ পৰা বহুখিনি মানুহে অৱগত হ'ব আৰু এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। এখন গাড়ী তেনেকৈ যদি ঘূৰিও থাকে যে এই ধৰণৰ ফোন নম্বৰ আছে আপোনাৰ জনাক ক'ত কি আছে, মানুহৰ মাজে সজাগতা হ'ব আৰু এইখিনি কাম কৰাটো তেওঁলোক উৎসাহিত হ'ব। এইখিনি ক'ব লগা আজি সুন্দৰ এক আৰু আমাৰ হাতেৰে আজি এইটো উদ্বোধন কৰিছে, আমি আনন্দিত হৈছোঁ। আৰু ইয়াৰ পৰা গুৱাহাটীবাসী ৰাইজৰ লগে অসমবাসী ৰাইজৰ উপকৃত হ'ব। আৰু যিহেতু এই বেমাৰৰ ক্ষেত্ৰত এটা যদি সজাগতাও আমি কৰিব পাৰোঁ ৱাৰ্ডে ৱাৰ্ডে, এই বেমাৰটো হ'লে কি কি হ'ব পাৰে তেনেধৰণৰ মানে বিভিন্ন আমি বস্তি এৰিয়াত যদি আমি কৰিব পাৰোঁ বিশেষভাৱে, বা কিছুমান যদি আমাৰ কলনী আছে কলনীবিলাকত যদি কৰিব পাৰোঁ, তো নিশ্চয়কৈ আমি কুকুৰৰ পৰা মানুহ সাৱধান থাকিব আৰু কুকুৰযোৰ ভালকৈ ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। এনেদৰে চিন্তা চৰ্চাৰ ভৱিষ্যতে আমি আগবাঢ়োঁ। নিশ্চয়কৈ যিবিলাক কুকুৰ এতিয়া বা তেনেধৰণৰ জীৱ জন্তু হত্যা কৰিছে বা তেনেধৰণৰ যি এই কুকুৰৰ পৰা বা আক্ৰান্ত হৈ পেলাই মৃত্যুমুখত পৰিছে, সেইখিনি আমাৰ কমি আহিব। এইখিনি আমি চিন্তা কৰিছোঁ আৰু জেভিসকলৰ লগত আমি সদায় আমি কাম কৰি আছোঁ। নিশ্চয়কৈ গুৱাহাটীত যদি কিবা এটা কুকুৰৰ ক্ষেত্ৰতে হওক বা পোহনীয়া ক্ষেত্ৰত হওক লগে লগে সঁচাকৈ তাত আমি SMS বা হোৱাটছআপ আমি কৰিয়ে লগে লগে কামখিনি কৰি দিয়ে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটী পৌৰ নিগমৰ এইটো আমাৰ মৌলিক আমাৰ কাৰ্যত পৰিণত হয়। আমি গোটেইখিনি আমি এইখিনি চোৱা চিতা